নমস্কাৰ, আজি হৈছে 16 জুন। এই মুহূৰ্তত সন্ধিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ যুগস্ৰষ্টা উপাধি অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনে আগবঢ়ালে এই সন্মান। দিব লৈছোঁ আন এটা খবৰ। ডিব্ৰুগড়ত প্ৰশাসনৰ ভয়ংকৰ ৰূপ। একেলগে 60টা পৰিয়ালক উচ্ছেদ চলালে জিলা প্ৰশাসনে। ডিব্ৰুগড়ত প্ৰশাসনে লৈছে ভয়ংকৰ ৰূপ। মুখ্যমন্ত্ৰী সচিবালয় পিছফালে চলিল প্ৰচণ্ড উচ্ছেদ অভিযান। ব্ৰহ্মপুত্ৰ পাৰৰ 9 বিঘা চৰকাৰী ভূমি এক মুহূৰ্ততে বেদখলমুক্ত কৰিলে জিলা প্ৰশাসনে। বহু বছৰ ধৰি থকা 60টাকৈ অবৈধ ঘৰ বুলডোজাৰে গুৰি কৰিলে আৰক্ষী প্ৰশাসনে। উচ্ছেদিত লোকসকলৰ সৰহ সংখ্যকে বিহাৰৰ হিন্দীভাষী সম্প্ৰদায়ৰ লোক। অবৈধ ঘৰ সজা হিন্দীভাষী আৰু বংগমূলীয় লোকৰ বিৰুদ্ধে ডিব্ৰুগড়ত তীব্ৰ ক্ষোভ। পল্টন বজাৰৰ পিছত এইবাৰ ক'ত চলিব প্ৰশাসনৰ বুলডোজাৰ, এই প্ৰশ্ন উত্থাপিত হয়। তাক লৈ এতিয়া আতংকিত হৈ আছে বেদখলকাৰী। আগবঢ়াইছোঁ আন এটা খবৰ। আগন্তুক লোকপিয়লত মুছলমানসকলে অসমীয়া ভাষা লিখক। মুছলমানক অত্যাচাৰ উচ্ছেদ কৰিলেও লোকপিয়লত অসমীয়া ভাষা লিখিব। মুখ্যমন্ত্ৰীয়ে মুছলমান আৰু চৰ চাপৰি লোকক উদ্দেশ্যে গাইৰা মন্তব্য কৰিছে। এইবাৰ এইদৰে মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে। 1971 চনৰ পূৰ্বে এইসকল মুছলমান লোকক নতুনকৈ অসমীয়া বুলি স্বীকৃতি দিব নালাগে। লোকপিয়লত অসমীয়া ভাষা লিখিবলৈ আহ্বান জনালে নেমচুৰ সভাপতি বদৰুল ইছলামে। অসমীয়া ভাষা মাধ্যমৰ আন্দোলন কলা কৃষ্টি ৰক্ষাৰ বাবে প্ৰাণ আহুতি দি আহিছে। অসমীয়া ভাষা সাহিত্য ৰক্ষাৰ বাবে পূৰ্বতে নিজৰ জীৱন বলিদান দিছে। কাৰোবাক উচ্ছেদ কৰি ঘৰ ভাঙি দিলেও মুছলমানসকলে তাত গুৰুত্ব নিদিয়ে। আন এটা খবৰ। কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক ভয়ংকৰ আক্ৰমণ। ৰাজহুৱা স্থানতে প্ৰচণ্ড চৰ লপাথপা অভিজিৎ দীপকেক। ৰাজস্থানত আক্ৰমণৰ বলি হ'ল অভিজিৎ দীপকে। সামাজিক মাধ্যমত কক্ৰজ জনতা পাৰ্টিৰ জৰিয়তে জনপ্ৰিয় হৈছিল অভিজিৎ দীপকে। এই ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। কি কাৰণত এই আক্ৰমণ কৰা হৈছে জানিব পৰা হোৱা নাই। ইয়াৰ পাছৰ খবৰ। অহা 1 আগষ্টৰ পৰা ৰেচনৰ হিতাধিকাৰী পাব দাইল, চেনি আৰু নিমখ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আহি গ'ল ভাল খবৰ। ৰেচনৰ সামগ্ৰীক লৈ হিতাধিকাৰীয়ে চিন্তা কৰিব নালাগে। আগৰ দৰে লাভ কৰিব সকলো ৰেচনৰ সামগ্ৰী। জুলাইত নতুন বাজেট হ'ব। বাজেটৰ পিছতে পুনৰ ৰেচন কাৰ্ডৰ বন্ধ হোৱা সামগ্ৰী দিয়া হ'ব। এই ঘোষণা কৰিছে নৱনিযুক্ত যোগান মন্ত্ৰী কৌশিক ৰায়। পৰৱৰ্তী খবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গ্ৰীণ ছিগনেল পোৱাৰ পিছতে সাজু হৈছে বন বিভাগ। গোলাঘাট জিলাত বৃহৎ উচ্ছেদ অভিযান চলাবলৈ সাজু বন বিভাগ। দক্ষিণ নামবৰ আৰু দৈয়াং সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান। দৈয়াং বনাঞ্চলৰ 35 হেক্টৰ ভূমিত চলিব উচ্ছেদ। দক্ষিণ নামবৰৰ 15 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। সম্পূৰ্ণ সাজু হৈছে গোলাঘাট জিলাৰ বন বিভাগ। দৈয়াং বনাঞ্চলৰ নেঘেৰী বিলৰ 35 হেক্টৰ ভূমিত আছে 59টা পৰিয়াল। দক্ষিণ নামবৰৰ 15 বিঘা ভূমিত আছে 12টা পৰিয়াল। 30 দিনৰ পিছতে চলিব উচ্ছেদ অভিযান। এই ঘোষণা কৰে গোলাঘাট জিলাৰ ডিএফঅ মুকুট চন্দ্ৰ দাসে। ইয়াৰ পাছৰ খবৰ। ভাৰত বাংলাদেশ সীমান্তত প্ৰতিবাদ ঘোষণা। উত্তপ্ত হ'ব পাৰে ভাৰত বাংলাদেশ সীমান্তৰ পৰিস্থিতি। ভাৰত বাংলাদেশ সীমান্তত প্ৰতিবাদ ঘোষণা কৰিছে বাংলাদেশী দলে। জামাতি ইছলামী দলৰ প্ৰতিবাদ ঘোষণা ভাৰত বাংলাদেশ সীমান্তত। ভাৰতৰ বাংলাদেশী পুছবেক অভিযানৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। বাংলাদেশীক ভাৰতে পুছবেক কৰা অভিযান নামানে জামাতি ইছলামীয়ে। জামাতি ইছলামী আৰু সহযোগী ইছলামিক সংগঠনৰ প্ৰতিবাদ। বাংলাদেশৰ অন্যতম এক বিৰোধী দল জামাতি ইছলামী। দিল্লীত ভাৰত বাংলাদেশৰ মাজত চলি আছে উচ্চস্তৰীয় বৈঠক। দিল্লীত চলি থকা আলোচনাৰ মাজতে প্ৰতিবাদ ঘোষণা কৰিছে জামাতি ইছলামীয়ে। জামাতি ইছলামীৰ প্ৰতিবাদে সীমান্ত অশান্ত কৰাৰো আশংকা আছে। দিব লৈছোঁ আন এটা খবৰ। UCCক বুঢ়া আঙুলি। ৰাজ্যত কঠোৰ UCC বলবৎ হোৱাৰ পাছতো অংগুষ্ঠ একাংশৰ। 2 সন্তানৰ পিতৃয়ে পলুৱাই নিলে আনৰ পত্নীক। কঠোৰ UCC আইনক চেলেঞ্জ হাফিজুৰ ৰহমানৰ। পূৰ্ব পত্নীক ভয়ংকৰ আক্ৰমণৰ অভিযোগ হাফিজুৰৰ বিৰুদ্ধে। ইতিমধ্যে হাফিজুৰ ৰহমানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে পূৰ্বৰ পত্নীয়ে। দক্ষিণ কামৰূপৰ সোণতলীত এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছে। দিব লৈছোঁ আন এটা খবৰ। গুটখা বিৰুদ্ধে আহি গ'ল কঠোৰ আইন। শীঘ্ৰে বন্ধ হ'ব গুটখা। গুটখা প্ৰস্তুত গুটখা ব্যৱসায়ী গুটখা যোগানকাৰীৰ বিৰুদ্ধে হ'ব একশ্যন। এতিয়াৰ পৰা 1 পেকেট গুটখা বিক্ৰী কৰিলে যাব লাগিব জেললৈ। কোনো কাৰণতে গুটখা বিক্ৰী কৰিব নোৱাৰিব কোনো দোকানী তথা ব্যৱসায়ীয়ে। গুটখা বন্ধ কৰিবলৈ আহি গ'ল কঠোৰ MCOCA আইন। MCOCA আইনৰ অধীনত দোষী সাব্যস্ত হ'লে সহজতে নাপাব জামিন। গুটখা মাফিয়া বিৰুদ্ধে মহাৰাষ্ট্ৰ চৰকাৰৰ এই বৃহৎ একশ্যন।
যুৱ প্ৰজন্মক বচাবলৈ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰে মহাৰাষ্ট্ৰ চৰকাৰে। MCOC অৰ্থাৎ মহাৰাষ্ট্ৰ কণ্ট্ৰল অফ অৰ্গেনাইজ ক্ৰাইম এক্টৰ জৰিয়তে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দিব লৈছোঁ এটা পলিটিকেল ব্ৰেকিং নিউজ। যুৱ সমাজৰ কাষত থকাৰ বাৰ্তাৰে ভাৰতজোৰো আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী। দেশত চাকৰি নাই, নিবনুৱা সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। নীটৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাটো এতিয়া দৈনন্দিন ঘটনাত পৰিণত হৈছে। বিৰোধী দল কংগ্ৰেছে দেশৰ অৰ্থনীতি সন্দৰ্ভতো অশুভ সংকটৰ কথা সোঁৱৰাই দিছে। এই জটিল পৰিস্থিতিত কংগ্ৰেছে দেশৰ যুৱক যুৱতীসকলক একত্ৰিত কৰি তেওঁলোকৰ হৃদয় জয় কৰিবলৈ এক বৃহৎ অভিযান আৰম্ভ কৰিব। কংগ্ৰেছৰ এই নতুন কাৰ্যসূচী ৰাহুল গান্ধীক আগত লৈ অহা 17 জুনৰ পৰা আৰম্ভ হ'ব। কংগ্ৰেছৰ সাধাৰণ সম্পাদক KC বেণুগোপালে কয় যে কংগ্ৰেছৰ দেশৰ ছাত্ৰ ছাত্ৰী, চাকৰি প্ৰত্যাশী যুৱক যুৱতী আৰু শিক্ষাবিদসকলক একত্ৰিত কৰাৰ বাবে দেশজোৰা অভিযান আৰম্ভ কৰিব। 17 জুনত ৰাহুল গান্ধীৰ উপস্থিতিত কোটাৰ পৰা আৰম্ভ হ'ব এই কাৰ্যসূচী। তাৰ পিছত 10 জুলাইত এলাহাবাদ, 11 জুলাইত পাটনা আৰু 14 জুলাইত দিল্লীত এই কাৰ্যসূচী অব্যাহত থাকিব। বেণুগোপালৰ মতে এই কাৰ্যসূচীত ছাত্ৰ ছাত্ৰী, পৰীক্ষাৰ্থী, যুৱ সংগঠন, শিক্ষাবিদ আৰু পৰীক্ষাৰ কেলেংকাৰীত প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হোৱা সকলোকে একত্ৰিত কৰা হ'ব। এই দেশজোৰা কাৰ্যসূচীত ৰাহুলে সমগ্ৰ দেশৰ ছাত্ৰ ছাত্ৰীক একত্ৰিত কৰিবলৈ সকলো কংগ্ৰেছ সংগঠনক বাৰ্তা প্ৰদান কৰিছে। বেণুগোপালে কয় যে সকলো কংগ্ৰেছ কৰ্মী আৰু সংগঠনক বৃহৎ পৰিসৰত কেম্পাছ, কোচিং চেণ্টাৰ, বিশ্ববিদ্যালয়, বিদ্যালয় আৰু যুৱ কেন্দ্ৰলৈ গৈ মত বিনিময় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ছ'চিয়েল মিডিয়া আৰু লাইভ স্ক্ৰিনিং আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে প্ৰত্যক্ষ যোগাযোগৰ নিৰ্দেশ দিয়া হৈছে। বেণুগোপালে লগতে কয় যে এই কাৰ্যসূচীত ৰাহুল গান্ধীয়ে পূৰ্বে উত্থাপন কৰা দাবীসমূহলৈ ৰাজপথলৈ ওলাই আহিব, যাৰ ভিতৰত আছে নীট প্ৰশ্নকাকত ফাদিল, পৰীক্ষাৰ মাচুল বাতিল, প্ৰশ্নকাকত ফাদিল চক্ৰৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদত্যাগৰ লগতে শিক্ষা খণ্ডত চৰকাৰৰ শিথিল মনোভাৱ। এই কাৰ্যসূচীৰ উদ্দেশ্যে দেশৰ যুৱক যুৱতীসকলৰ যাতে দুৰ্নীতি, অযোগ্যতা বা ৰাজনৈতিক উদাসীনতাৰ বলি নহয়। ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ এই কাৰ্যসূচী সফল কৰি তুলিবলৈ দেশৰ যুৱক যুৱতীসকলক আহ্বান জনোৱা হৈছে। মন কৰিবলগীয়া যে শেহতীয়াকৈ SSCৰ ৱেবছাইটত নীট প্ৰশ্নকাকত ফাদিল সমস্যাৰ বাবে সমগ্ৰ দেশতে বিতৰ্কই তীব্ৰ ৰূপ ধাৰণ কৰিছে। বৃহৎ আন্দোলনৰ অন্তত কেন্দ্ৰই নতুনকৈ নীট পৰীক্ষা অনুষ্ঠিত কৰিছে। এই বিষয়টোক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ইতিমধ্যে কক্ৰোচ জনতা পাৰ্টি ৰাজপথত নামিছে। শেহতীয়াকৈ দিল্লী যন্তৰ মন্তৰত দেশৰ যুৱক যুৱতীসকলে তেওঁলোকৰ কাৰ্যসূচীত বৃহৎ সংখ্যাত যোগদান কৰা দেখা গৈছিল। এই অৰাজনৈতিক সংগঠনটোৱে শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ তীব্ৰ দাবী জনাইছে। এতিয়া এই বিষয়টোক লৈ কংগ্ৰেছে ৰাহুল গান্ধীৰ নেতৃত্বত ৰাজনৈতিকভাৱে আন্দোলন আৰম্ভ কৰিবলৈ আগবাঢ়িছে।